যোৱা শনিবাৰে 3:30মান বজাত ঘৰৰ পৰা ওলাই গৈছিলে কেৰেলালৈ যাওঁ বুলি বাণীপুৰ ষ্টেচনত জেনেৰেলৰ টিকেট কাটি গৈছে। তাৰপৰা গৈ সোমবাৰ দিনাখন ৰাতি 1:15 ঘৰলৈ ফোন কৰিছে বুলি কৈছে। তাৰপৰা লগৰকেইজনে ফোন কৈছে বোলে ফটো দিয়ক। তাৰপৰা ফটো দিয়ক বুলি কৈ হেৰি কৰি পিনি আৰু একো নক'লে। তাৰপিছত ফটো নাই নহয় বুলি ক'লে। তাৰপিছত আকৌ তেওঁলোকে ফোন কৰি পিনি সুধিলে বোলে ফটো কেলৈ লাগে। তেতিয়া ক'লে বোলে ফটো লাগে দিয়কচোন। আকৌ বাৰে বাৰে সুধি থকাৰ কাৰণে ক'লে আৰু তাতে নাই নহয় বোলে হেৰিয়ৰ পৰা বোলে আমি ভাত খাই উঠাৰ পিছতে বোলে কি বিজয় ৱাৰা বোলে হেৰিয়ত নামি দিলে। বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ গৈ আছিলে বুলি কৈছে। তাৰ প্ৰস্ৰাৱ কৰিবলৈ গৈ বোলে ঘূৰি নাহিলে। তাৰপিছত সিহঁতৰ টোপনি গৈছিলে বোলে। তাৰপৰা চাই ঘূৰি বোলে নাই। তাৰপৰা এতিয়া নোহোৱা হোৱাত সিহঁতে গোটেই হেৰিয়ৰ দবা চবা বিচাৰি মেলি হেৰি কৰি এটাই পিনিহে ঘৰলৈ ফোন কৰিছে। কিন্তু টাইমটো তেওঁলোকে নাজানে কেতিয়া নামিছে, ক'ত নামিলে, ক'ত মানে ভাত খাইছিলে তেওঁলোকে সেইটোও ক'ব পৰা নাই। ষ্টেচনটো মানে ভাত ল'লে কিন্তু ভাত লোৱা ষ্টেচনটোৰ নামটো নাজানে। মই এতিয়া সুধিছিলোঁ যে সেইটো নাজানে মানে তেওঁলোকে। তাৰপৰা এতিয়া ৰাতি 1 বজাত সেই খবৰ পাই চবলৈকে ফোন কৰিলে, আমালৈও ফোন কৰিলে। আমিও সেই আহি মেলি হেৰি কৰিলোঁ। তাৰপৰা আকৌ কালি ৰাতিপুৱা 7টা বজাত গৈ পিনি চিচি বগা আৰক্ষী থানাত জনালোঁ। জনাই মেলি তেওঁলোকে ক'লে তোমালোকে বোলে বাণীপুৰ ষ্টেচন যোৱা। বাণীপুৰ ষ্টেচন গ'লোঁ। গৈ তাত বোলে GRP অফিচত হেৰি কৰা, তাত কমপ্লেইন দিয়াৰ পিছত তেওঁলোকে কি কৰে তাৰপিছত সকলোবিলাক গম পাবা। আমি তাত গ'লোঁ। তাত গৈ মেলি কমপ্লেইন দিলোঁ। দিয়াৰ পিছত তেওঁলোকে মেছেজ কৰি দিম বুলি কৈছে অল ইণ্ডিয়া ষ্টেচনলৈ। তাৰপিছত আৰু তেওঁলোকে কি কৰিলে কি নকৰিলে আমি গম নাপাওঁ। এতিয়ালৈকে আমি একো খবৰ খাতি পোৱা নাই। তাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰে আমাক অকণমান যেন সহায় কৰে তাকে অনুৰোধ জনাইছোঁ। বিচাৰি মেলি হেৰি কৰি মানে ঘৰত যেন মানুহজন পোৱাই দিয়েহি তাকে অনুৰোধ কৰিছোঁ। যোৱা শনিবাৰে 3:30মান বজাত ঘৰৰ পৰা ওলাই গৈছিলে কেৰেলালৈ যাওঁ বুলি বাণীপুৰ ষ্টেচনত জেনেৰেলৰ টিকেট কাটি গৈছে। তাৰপৰা গৈ সোমবাৰ দিনাখন ৰাতি 1:15 ঘৰলৈ ফোন কৰিছে বুলি কৈছে। তাৰপৰা লগৰকেইজনে ফোন কৰিছে বোলে ফটো দিয়ক। তাৰপৰা ফটো দিয়ক বুলি কৈ হেৰি কৰি পিনি আৰু একো নক'লে। তাৰপিছত ফটো নাই নহয় বুলি ক'লে। তাৰপিছত আকৌ তেওঁলোকে ফোন কৰি পিনি সুধিলে বোলে ফটো কেলৈ লাগে। তেতিয়া ক'লে বোলে ফটো লাগে দিয়কচোন। আকৌ বাৰে বাৰে সুধি থকাৰ কাৰণে ক'লে আৰু তাতে নাই নহয় বোলে হেৰিয়ৰ পৰা বোলে আমি ভাত খাই উঠাৰ পিছতে বোলে কি বিজয় ৱাৰা বোলে হেৰিয়ত নামি দিলে। বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ গৈ আছিলে বুলি কৈছে। তাৰ প্ৰস্ৰাৱ কৰিবলৈ গৈ বোলে ঘূৰি নাহিলে। তাৰপিছত সিহঁতৰ টোপনি গৈছিলে বোলে। তাৰপৰা চাই ঘূৰি বোলে নাই। তাৰপৰা এতিয়া নোহোৱা হোৱাত সিহঁতে গোটেই হেৰিয়ৰ দবা চবা বিচাৰি মেলি হেৰি কৰি এটাই পিনিহে ঘৰলৈ ফোন কৰিছে। কিন্তু টাইমটো তেওঁলোকে নাজানে কেতিয়া নামিছে, ক'ত নামিলে, ক'ত মানে ভাত খাইছিলে তেওঁলোকে সেইটোও ক'ব পৰা নাই। ষ্টেচনটো মানে ভাত ল'লে কিন্তু ভাত লোৱা ষ্টেচনটোৰ নামটো নাজানে। মই এতিয়া সুধিছিলোঁ যে সেইটো নাজানে মানে তেওঁলোকে। তাৰপৰা এতিয়া ৰাতি 1 বজাত সেই খবৰ পাই চবলৈকে ফোন কৰিলে, আমালৈও ফোন কৰিলে। আমিও সেই আহি মেলি হেৰি কৰিলোঁ। তাৰপৰা আকৌ কালি ৰাতিপুৱা 7টা বজাত গৈ পিনি চিচি বগা আৰক্ষী থানাত জনালোঁ। জনাই মেলি তেওঁলোকে ক'লে তোমালোকে বোলে বাণীপুৰ ষ্টেচন যোৱা। বাণীপুৰ ষ্টেচন গ'লোঁ। গৈ তাত বোলে GRP অফিচত হেৰি কৰা, তাত কমপ্লেইন দিয়াৰ পিছত তেওঁলোকে কি কৰে তাৰপিছত সকলোবিলাক গম পাবা। আমি তাত গ'লোঁ। তাত গৈ মেলি কমপ্লেইন দিলোঁ। দিয়াৰ পিছত তেওঁলোকে মেছেজ কৰি দিম বুলি কৈছে অল ইণ্ডিয়া ষ্টেচনলৈ। তাৰপিছত আৰু তেওঁলোকে কি কৰিলে কি নকৰিলে আমি গম নাপাওঁ। এতিয়ালৈকে আমি একো খবৰ খাতি পোৱা নাই। তাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰে আমাক অকণমান যেন সহায় কৰে তাকে অনুৰোধ জনাইছোঁ। বিচাৰি মেলি হেৰি কৰি মানে ঘৰত যেন মানুহজন পোৱাই দিয়েহি তাকে অনুৰোধ কৰিছোঁ।